সোমবাৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে জাতীয় আদৰ্শ শিক্ষা সংসদৰ উদ্যোগত অসম আদৰ্শ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ বাবে জিজ্ঞাসা যাত্ৰা 2025 আৰু প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। আজিৰ এই প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে জনপ্ৰিয় অসমীয়া সাপ্তাহিক অমৃত প্ৰবাহ কাকতৰ মুখ্য সম্পাদক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি মৃণালিনী দেৱীয়ে। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, বক্তৃতা প্ৰতিযোগিতাৰ লগতে কেইবাটাও কাৰ্যসূচীৰ আয়োজন কৰা হয়। আমি সদায়ে চকু দি আহিছো জাতীয় আদৰ্শ শিক্ষা সংসদৰ ওপৰত। তাৰ আমাৰ একমাত্ৰ এটাই উদ্দেশ্য যে আমাৰ মাতৃভাষাৰে শিক্ষা পঢ়াশালীবিলাকত আমাৰ যাতে ল'ৰা ছোৱালীয়ে প্ৰাচীন শিক্ষাৰে শিক্ষিত হৈ লগতে যিটো আজিৰ যুগৰ বস্তু আধুনিক কাৰ্যকলাপেৰে দুটা বস্তুক সমন্বয় কৰি যাতে ল'ৰা ছোৱালীসকল আগবাঢ়ি যায় তাৰ কাৰণে আশা ৰাখিছো। গতিকে এইটো কৰিবলৈ চাইছো আমি জাতীয় আদৰ্শ শিক্ষা সংসদৰ জৰিয়তে যিখিনি অধীনত স্কুল আছে বা পঢ়াশালী আছে যাতে সেই ল'ৰা ছোৱালীসকলক আমি এই বিশেষ গুণবিলাকেৰে এটা জ্ঞান আহৰণ কৰাই সমাজত প্ৰতিষ্ঠা কৰিব পাৰো। এই আমাৰ উদ্দেশ্য জাতীয় আদৰ্শ শিক্ষা সংসদৰ। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।